নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 27 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ উজনিলৈ মাছ ৰপ্তানি বন্ধ অনিৰ্দিষ্ট কাললৈ উজনি অসমলৈ বন্ধ মাছৰ ৰপ্তানি উজনিলৈ মাছ ৰপ্তানি নকৰাৰ সিদ্ধান্ত নগাঁৱৰ মৎস্য ব্যৱসায়ী সংস্থাৰ এটা দৰিকণাও উজনিলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত মৎস্য ব্যৱসায়ী সংস্থাৰ উজনিত মিয়াখাটাও অভিযানৰ খুবত ডাঙৰ সিদ্ধান্ত নগাঁৱৰ মৎস্য ব্যৱসায়ী সংস্থাৰ উজনিলৈ মাছ ৰপ্তানি নকৰিলে অত্যাধিক দামত মাছ কিনিব লাগিব উজনি অসমৰ লোকে মাছ গেলি মৰি গ'লেও উজনিলৈ মাছ প্ৰেৰণ নকৰে উজনিৰ পৰিৱৰ্তে কেৱল গুৱাহাটীলৈকে মাছ প্ৰেৰণৰ সিদ্ধান্ত উজনিৰ গুণ্ডাক শুকান মাছ খাবলৈ আমি বাধ্য কৰাম শৃংখল চলিহাকু বিশৃংখল আখ্যাৰে হুংকাৰ মৎস্য ব্যৱসায়ী সংস্থাৰ উজনিত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা হৈছে অনিৰ্দিষ্ট কাললৈ উজনিলৈ মাছ ৰপ্তানি বন্ধ ঘোষণা কৰা হৈছে দিবলৈছো আন এটা ব্ৰেকিং নিউজ 20টা ধৰ্ষণ কাণ্ডত হিন্দু সনাতন বৈষ্ণৱ খ্ৰীষ্টিয়ান ইছলাম সকলো ধৰ্মৰ ব্যক্তি জড়িত আছে পুনৰ আলফা সাদিনে দিছে বিবৃতি ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ আলফা সাদিনৰ বিবৃতি 90 দশকত আলফাই অসমত অসামাজিক কাৰ্যকলাপ ৰোধ কৰিছিল যোৱা সপ্তাহটোত 20টা ধৰ্ষণ কাণ্ড হ'ল অসমত সেই সমূহত হিন্দু সনাতন বৈষ্ণৱ খ্ৰীষ্টিয়ান আৰু ইছলাম সকলো ধৰ্মৰে ব্যক্তি জড়িত আছে তেনেস্থলত কেৱল এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোকক লক্ষ্য কৰি লোৱাটো ন্যায়সংগত নহয় ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ পুনৰ আলফা সাদিনৰ ফালৰ পৰা দিয়া হৈছে বিবৃতি ৰাজ্যত যোৱা এটা সপ্তাহত 20টাকৈ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে আৰু ইয়াত সকলো ধৰ্মৰ লোক জড়িত আছে বুলি প্ৰতিক্ৰিয়া আলফাৰ কেৱল বিশেষ এটা ধৰ্মক টাৰ্গেট কৰাটো ন্যায়সংগত নহয় মিয়া বিৰোধী অভিযানকো বিৰোধিতা আলফাৰ মিয়া অভিযান নামত ৰাজ্যত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰাৰো হুংকাৰ আলফা সাদিনৰ দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত জাৰি কৰা হৈছে 163 ধাৰা সমাগত হ'ব নোৱাৰিব 5 জনতকৈ অধিক লোক কোনো ধৰণৰ ধৰ্মঘট সভা প্ৰতিবাদ শ্লোগান আদি দিব নোৱাৰিব কোনো লোকে ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা ল'ব নোৱাৰিব কোনো বৰঙনি শিৱসাগৰত জাৰি কৰা হৈছে 163 ধাৰা নিৰ্দেশনা অমান্য কৰিলে 223 ধাৰাত শাস্তিমূলক ব্যৱস্থা ল'ব শিৱসাগৰ প্ৰশাসনে শিৱসাগৰত যাতে কোনো ধৰণৰ আইন শৃংখলাৰ অৱনতি নহয় তাৰ বাবে শিৱসাগৰ প্ৰশাসনে জাৰি কৰিছে এই 163 ধাৰা শিৱসাগৰত দিবলৈছো পৰৱৰ্তী খবৰ চৰকাৰৰ দুখ ডাকিবলৈ অসমীয়াৰ মাজত বিভাজন আনিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মূল্যবৃদ্ধি স্মাৰ্ট মিটাৰৰ প্ৰসংগ ডাকিবলৈ চেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যৰ উন্নয়ন কৰাত সম্পূৰ্ণভাৱে ব্যৰ্থ অসম চৰকাৰ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ চৰকাৰৰ সমালোচনা আপৰ নেতৃত্বৰ হিন্দু মুছলমান নহয় উন্নয়নৰ ৰাজনীতি কৰে আপে সাবুয়া লাহোৱাল সমষ্টিত আপৰ বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছ বিজেপি এৰি বহু লোকে যোগ দিলে আপত যোগদান কাৰ্যসূচীত অংশ লয় মনোজ ধানোৱাৰ ভুৱেন চৌধুৰী আপৰ নেতৃত্বই আৰু সংবাদ মেল পাতি আপৰ ফালৰ পৰা গুৰুতৰ অভিযোগ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতা ডাকিবলৈ অসমীয়া ধৰ্মৰ নামত কাজিয়া লগাব চেষ্টা কৰিছে বিজেপি চৰকাৰে আন এটা ব্ৰেকিং নিউজ সম্প্ৰীতিৰ অসমত কোনে জ্বলাইছে জুই কাৰ পৰোচনাত সংঘাতৰ আশংকাত কঁপিছে ৰাজ্যবাসী অসমৰ বাটে পথে আৰক্ষীৰ টহল কিয় কোন বৰমৰিয়াই ৰাজ্যত বিয়পাইছে উত্তেজনা ৰাজ্যৰ শেহতীয়া পৰিস্থিতি অধিক জটিল হৈ পৰিছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত হিংসাত্মক ঘটনা বৃদ্ধি পোৱা দেখা পোৱা গৈছে যোৱা 3-4 দিন ধৰি কিয়নো ৰাজ্যৰ নগাঁও জিলাৰ ঢিঙত যি জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল আৰু সেই ধৰ্ষণ কাণ্ডৰ পিছতে মুখ্যমন্ত্ৰীৰ
এটা মন্তব্যৰ পিছতে ৰাজ্যত আৰম্ভ হৈছে হিংসাত্মক ঘটনা ধৰ্মৰ নামত আৰম্ভ হৈছে বিভাজন অনা অসমীয়াৰ মাজত কাজিয়া এনেধৰণৰ ঘটনাই ৰাজ্যত এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিছে কোন ৰজাগৰীয়াৰ পৰোচনাত এনে ঘটনা সংঘটিত হৈছে সেয়া এক ডাঙৰ প্ৰশ্ন দিবলৈছো পৰৱৰ্তী খবৰ মোদীৰ শাসনত 3 গুণ ধৰুৱা হ'ল দেশৰ জনতা এজন ব্যক্তিৰ মূৰৰ ওপৰত প্ৰায় 1,20,000 টকাৰ ঋণৰ বোজা হ্ৰাস পাইছে জনতাৰ ক্ৰয় ক্ষমতা সঞ্চয়ৰ হাৰ উপাৰ্জনৰ অধিকাংশই ব্যয় হয় খাদ্য কাপোৰ ইন্ধন কৰ শিক্ষা স্বাস্থ্যৰ বাবদ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে কিন্তু তিনিটা কাৰ্যকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত দেশৰ জনতা এতিয়া ঋণৰ কবলত প্ৰতিজন জনতাৰ মূৰত 1,20,000 টকাৰ ঋণৰ বোজা মোদী চৰকাৰৰ বিৰুদ্ধে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে এই তথ্য প্ৰকাশ পোৱাৰ পিছতে এতিয়া ভাৰতৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহা কিয়নো প্ৰতিজন ব্যক্তিৰ মূৰত এতিয়া 1,20,000 টকাৰ ঋণৰ বোজা দিবলৈছো অন্য এটা খবৰ কৃষক আন্দোলনক বাংলাদেশৰ লগত তুলনা কংগনা ৰানাউতৰ কৃষক আন্দোলনৰ আঁৰত আছে ধৰ্ষণ হত্যা ষড়যন্ত্ৰ কংগনা ৰানাউতে পুনৰ কৰিছে বিতৰ্কিত মন্তব্য কেন্দ্ৰীয় চৰকাৰ দুৰ্বল হোৱা হলে পঞ্জাব বাংলাদেশ হলহেতেন পুনৰ বিস্ফোৰক মন্তব্য বিজেপিৰ নৱনিৰ্বাচিত সাংসদ কংগনা ৰানাউতৰ বলিউডৰ কুইনে বিজেপিৰ বাবে সমস্যাকে সৃষ্টি কৰিছে নেকি এতিয়া ভাৰতৰ ৰাজনীতিত লগাইছে পুনৰ হৈছৈ কংগনা ৰানাউতে বাংলাদেশৰ আন্দোলন আৰু ভাৰতত হোৱা কৃষক আন্দোলনক কৰিলে তুলনা ধৰ্ষণ হত্যাৰ কাণ্ডৰ সৈতে জড়িত আছিল ভাৰতৰ কৃষক আন্দোলন পুনৰ কৃষকসকলক অপমান কৰিলে কংগনা ৰানাউতৰ এই মন্তব্যক লৈ এতিয়া ভাৰতৰ ৰাজনীতিত সৃষ্টি হৈছে বিতৰ্ক আন এটা ব্ৰেকিং নিউজ শীঘ্ৰে কঠোৰ সিদ্ধান্ত ল'ব RSSে ক্ষুণ্ণ RSS সন্ধান কৰিছে মোদীৰ বিকল্প নিৰ্বাচনী নিৰ্ধাৰণ কৰিব মোদীৰ ভাগ্য মোদীৰ প্ৰতি এতিয়া অসন্তুষ্ট RSS মোদীক এতিয়া সমৰ্থন দিব খোজা নাই RSSে আনকি নৰেন্দ্ৰ মোদীৰ সভাত অংশগ্ৰহণ নকৰাৰো সিদ্ধান্ত RSS এতিয়া সম্পূৰ্ণভাৱে অসন্তুষ্ট হৈছে নৰেন্দ্ৰ মোদীৰ প্ৰতি নৰেন্দ্ৰ মোদীৰ এতিয়া বিকল্প বিচাৰি আছে RSSে নৰেন্দ্ৰ মোদীৰ ঠাইত আন কোনোবা ব্যক্তিক বহাব বিচাৰিছে RSSৰ এই সিদ্ধান্তৰ পিছতে এতিয়া চিন্তাত বিজেপি আৰু নৰেন্দ্ৰ মোদী কিয়নো RSSৰ সমৰ্থন লাভ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদী আৰু সেই RSS এতিয়া নৰেন্দ্ৰ মোদীৰ বিপৰীত স্থিতি নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সিদ্ধান্ত লৈছে নৰেন্দ্ৰ মোদীৰ সভাতো অংশগ্ৰহণ নকৰা হ'ল RSS শীঘ্ৰেই কঠোৰ সিদ্ধান্ত ল'ব RSSে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এতিয়া পৰ্যন্ত চিনাক্ত বিদেশীৰ প্ৰায় 43% হিন্দু বাংলাদেশী বিধানসভাত এই তথ্য দিলে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল 6জন বিদেশীক বহিষ্কাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিদেশী খেদাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে কিয়নো কেৱল মাত্ৰ 6জন বাংলাদেশীক খেদিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিধানসভাত নিজেই দিছে এই তথ্য বাংলাদেশী মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মা কিন্তু এতিয়া বাংলাদেশী খেদাত সম্পূৰ্ণভাৱে বিফল হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত দিয়া তথ্যক লৈ এতিয়া বিৰোধী দলসমূহে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে যে বাংলাদেশী খেদাত সম্পূৰ্ণভাৱে বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ধিংকাণ্ডৰ পাছত সংঘটিত হ'ল 29টা ঘটনাত জড়িত আছিল হিন্দু লোক পুনৰ ধিংকাণ্ডক লৈ বিতৰ্কিত মন্তব্য ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ লোকসভা নিৰ্বাচনৰ পাছত 22টা নহয় 300 ঘটনা হৈছিল অসমত মুখ্যমন্ত্ৰীয়ে ঘটনাক গাপ দিবলৈ অপপ্ৰচাৰ চলাইছে যোৱা দুটা দিনত ধিং ঘটনাৰ পাছত 29টা নাৰী নিৰ্যাতনৰ ঘটনা ঘটিল অসমত তাৰ 4টা ঘটনাতহে মুছলমান যুৱক জড়িত
সেইবাবে আজি মুখ্যমন্ত্ৰী নিমাত হৈ আছে মুখ্যমন্ত্ৰীয়ে বাকী ঘটনাৰ কিয় হিচাপ নিদিয়ে সংবাদ মাধ্যমৰ আগত তেওঁৰ তালিকাত কিয় 22টা ঘটনা থিং ঘটনাৰ অচিলালৈ মুছলমানৰ বিৰোধী বাতাবৰণ সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাই 2026 পূৰ্বে মুছলমানক চেকা লগাই গাদী দখলৰ ষড়যন্ত্ৰ ৰাজ্যৰ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন মুখ্যমন্ত্ৰীক উভতি ধৰিলে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ তালি টোপোলা বান্ধি পলাইছে মিয়া উজনিত হাহাকাৰ মিয়া বিৰোধী অভিযানৰ এতিয়া প্ৰভাৱ দেখা পোৱা গৈছে উজনি অসমত কিয়নো উজনি অসম এতিয়া এৰিছে একাংশ মিয়াই সংগঠনৰ ভাবুকিৰ পাছতে উজনি এৰিছে মিয়া লোকে ৰেলৱে ষ্টেচন বাছ আছাস্থান মিয়াৰ লানি নিচিগা হুত চৰাইদেউৰ পৰা তালি টোপোলা বান্ধি পলাল 10-12 জনীয়া মিয়াৰ দল বীৰ লাচিত খানা আটাচুৰ ভাবুকিৰ পাছতে উজনি এৰাৰ সিদ্ধান্ত মিয়াৰ চৰাইদেউ সোণাৰীত কাম কৰিবলৈ গৈছিল এই দলটো প্ৰাণৰ ভয়ত উজনি এৰা বুলি মন্তব্য দলটোৰ মিয়া বিৰোধী অভিযানৰ প্ৰভাৱ উজনি এৰিয়েই আৰক্ষীৰ কাষ চাপিল 12 জনীয়া যুৱকৰ দলে আঠু কৰখাই প্ৰসাৰ কৰাৰ অভিযোগ সংগঠনৰ বিৰুদ্ধে 7 দিনৰ ভিতৰত উজনি এৰাৰ সময়সীমা বান্ধি দিছিল দল সংগঠনৰ ভাবুকিৰ পাছতে এতিয়া উজনি এৰিছে একাংশ মিয়া লোকে দিবলৈছো পৰৱৰ্তী খবৰ মিয়াৰ বিৰুদ্ধে আন্দোলন 30 বছৰে চলি আছে অসমত আন্দোলন কৰি খেদিব পাৰিছে জানো মিয়াক প্ৰশ্ন জুবিন গাৰ্গৰ কেপ গৈ কা হল গৈ ৰাজ্যত কাৰ প্ৰতিবাদ কৰি মোৰ বেমাৰেই হৈ গ'ল জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া সাম্প্ৰতিক অসমৰ পৰিস্থিতিৰ সন্দৰ্ভত নৱপ্ৰজন্মৰ হাৰ্থব জুবিন গাৰ্গৰ মন্তব্য ৰাজ্যত শেহতীয়াকৈ যি মিয়া বিৰোধী অভিযান চলি আছে তাক লৈ জুবিন গাৰ্গৰ প্ৰশ্ন 30 বছৰ ধৰি মিয়া খেদি আছে অসমত কিবা হল জানো কা কেপ হৈ গ'ল কা কিন্তু কা আন্দোলন কৰি মোৰ বেমাৰ হৈ গ'ল একোৱে পোৱা নাই প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰ দিবলৈছো পৰৱৰ্তী খবৰ অসামাজিক ধৰ্মবিৰোধী ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ দেখিলেই ফোন কৰক প্ৰশাসনে মুকলি কৰিছে 7টাকৈ ফোন নম্বৰ লগে দিয়ক অভিযোগ অসামাজিক কাৰ্যকলাপ ৰোধ কৰিবলৈ প্ৰশাসনে মুকলি কৰিছে ফোন নম্বৰ 7টাকৈ ফোন নম্বৰ মুকলি কৰিছে জিলা প্ৰশাসনে যিকোনো অসামাজিক কাৰ্যকলাপ দেখিলেই ফোন কৰিব পাৰিব এই নম্বৰবোৰত শান্তি শৃংখলা অটুট ৰাখিবলৈ মুকলি কৰা হৈছে এই নম্বৰসমূহ শান্তি শৃংখলা যাতে অটুট থাকে তাৰ বাবে মুকলি কৰা হৈছে এই ফোন নম্বৰ কেইটা প্ৰশাসনৰ ফালৰ পৰা এই ফোন নম্বৰ কেইটা মুকলি কৰা হৈছে সাধাৰণ ৰাইজৰ বাবে এই ফোন নম্বৰ কেইটা হৈছে 7টাকৈ ফোন নম্বৰ যেহেতু প্ৰথমটো জয়শংকৰ শৰ্মা অতিৰিক্ত জিলায়ুক্ত 9864112238 বনি ইনাম সদ্দপ অতিৰিক্ত জিলায়ুক্ত 7086592978 ডক্টৰ খুনাশ্ৰী ব্ৰহ্ম অতিৰিক্ত জিলায়ুক্ত 9864329979 পল্লৱী তামলী অতিৰিক্ত আৰক্ষী অধীক্ষক 9435053769 ৰূপম বৰদলৈ অতিৰিক্ত আৰক্ষী অধীক্ষক 9127268812 জিলা নিয়ন্ত্ৰণ কক্ষ হুজাই 6003256039 এই নম্বৰ কেইটা মুকলি কৰিছে জিলা প্ৰশাসনে হুজাইৰ বাবে দিবলৈছো আন এটা ব্ৰেকিং নিউজ কিয়নো উচ্চতনিমূলক মন্তব্য দিয়াৰ বাবে আৰক্ষীৰ জালত সংখ্যালঘু সংগ্ৰাম সমিতিৰ নেতা মুছাব্বিৰ আৰক্ষীয়ে আটক কৰিছে নেতাজনক গৰিয়া জাতিক লৈ বিতৰ্কিত মন্তব্য কৰিছিল সাম্প্ৰদায়িক মন্তব্য কৰি আৰক্ষীৰ জালত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ সভাপতিক আটক কৰিছে নগাঁও আৰক্ষীয়ে আটক কৰিছে মুছাব্বিৰ আহমেদক নগাঁও আৰক্ষীয়ে আটক কৰিছে মুছাব্বিৰ আহমেদক শেহতীয়া পৰিস্থিতিক লৈ সাম্প্ৰদায়িক মন্তব্য কৰিছিল মুছাব্বিৰ আহমেদে গৰিয়া মুছলমানকো কটু ভাষাৰে তাচ্ছিল্য কৰিছিল মুছাব্বিৰে উচ্চতনিক মন্তব্য কৰাৰ বাবে
তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও আৰক্ষীয়ে সাম্প্ৰদায়িক মন্তব্য কৰি এবাৰ আৰক্ষীৰ জালত পৰিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আহমেদ গৰিয়া সমাজক লৈও উচতনিমূলক মন্তব্য কৰিছিল বিতৰ্কিত মন্তব্য কৰিছিল যাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুছাব্বিৰ আহমেদক